মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কুৱেশ্যন পেপাৰসমূহ সুধি আছিলে, গতিকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। 1 নম্বৰত দিছিল অতি চমু উত্তৰ দিয়া। 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 10 নম্বৰ আছিলে। ক নম্বৰ, আটাইতকৈ টান মণিকবিধ কি? খ, জীৱাশ্ম সাধাৰণতে কোনবিধ শিলত পোৱা যায়? গ, মেগমাৰ পৰা উৎপত্তি হোৱা শিলক কি শিল বোলে? ঘ নম্বৰ প্ৰশ্ন, দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? ঙ নম্বৰ প্ৰশ্ন, ভাৰতীয় মানসময়ৰ দ্ৰাঘিমাংশ কিমান? প্ৰথম 6 নম্বৰ প্ৰশ্ন, কৌণিক দূৰত্বৰ জোখৰ একক কি? দ্বিতীয় 6 নম্বৰ প্ৰশ্ন, পৃথিৱীক নিজ মেৰুদণ্ডক এক পাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন? পৰীক্ষা 6 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান কোণ কৰি আছে? জ নম্বৰ প্ৰশ্নটো চোৱা, বায়ুমণ্ডলৰ প্ৰধান স্তৰ কেইটা? নি নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ বহন কৰে? এই ভিডিঅ'টিত মই তোমালোকক উত্তৰখিনি কৰি দিয়া নাই। যদি উত্তৰখিনি লাগে তোমালোকে কমেণ্ট কৰিবা, মই নেক্সট ভিডিঅ'টোত উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। 2 নম্বৰ দিছিল চমু উত্তৰ দিয়া। 5টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 2 নম্বৰকৈ টোটেল 10 নম্বৰ আছিলে। ক নম্বৰটো দিছিল শিল কেই প্ৰকাৰ আৰু কি কি? খ, বায়ুমণ্ডল বুলিলে কি বুজা? গ নম্বৰ প্ৰশ্ন, সাময়িক বতাহৰ বিষয়ে লিখা। ঘ, বালিস্তূপ কি? ঙ নম্বৰ প্ৰশ্ন, অশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি? 3 নম্বৰত দিছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ, পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 4টা, 3টা নে 2টা স্তৰেৰে গঠিত। খ নম্বৰ প্ৰশ্ন, ভূত্বক গড়ে প্ৰায় 20, 30 নে 25 কিলোমিটাৰ ডাঠ। গ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ গৰ্ভ মানে হ'ল ভূত্বক, গুৰুমণ্ডল নে কেন্দ্ৰমণ্ডল। ঘ নম্বৰ প্ৰশ্ন, মাইকা এবিধ আগ্নেয় শিল, গেদীয় শিল নে ৰূপান্তৰিত শিল। ঙ নম্বৰ প্ৰশ্নটো চোৱা, প্ৰশ্নটো আছিল গঠন অনুসৰি মাটি 2 প্ৰকাৰৰ, 3 প্ৰকাৰৰ নে 4 প্ৰকাৰৰ। 4 নম্বৰত দিছিল শুদ্ধ অশুদ্ধ লিখা। ক নম্বৰ, মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়। যদি এই বাক্যটো শুদ্ধ হয় শুদ্ধ বুলি লিখিব দিছিল, আৰু যদি অশুদ্ধ হয় অশুদ্ধ বুলি লিখিব দিছিল। খ নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট উপাদানসমূহ সৃষ্টি কৰা হয়। গ, মাৰ্বল হৈছে এক প্ৰকাৰৰ ৰূপান্তৰিত শিল। ঘ নম্বৰ প্ৰশ্ন, 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা। ঙ নম্বৰ প্ৰশ্ন, গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। 5 নম্বৰত দিছিল পাৰ্থক্য লিখিবলৈ। ইয়াত 5টা দিছিলে তোমালোকক। 2 নম্বৰকৈ টোটেল 10 নম্বৰ আছিল। ক নম্বৰত দিছিল অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখা। খ নম্বৰ, স্থানীয় মান আৰু মান সময়। গ নম্বৰত দিছিলে শিল আৰু মাটি। ঘ নম্বৰ, বতৰ আৰু জলবায়ু। ঙ নম্বৰ, প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ পৰিৱেশ। 6 নম্বৰত দিছিল ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত দিছিলে বাণিজ্য বতাহ, হিমবাহ, লু, সৰ্পিল গতি আৰু ষ্ট্ৰেটোস্ফিয়াৰ। খ অংশত দিছিলে নদীৰ মধ্য অংশ, স্থানীয় বতাহ, অজন স্তৰ, বৰফৰ নদী আৰু নিয়ত বতাহ। 7 নম্বৰ প্ৰশ্নটো আছিল কি কি কাৰণত অসমৰ বানপানী হয়? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ ফলপ্ৰয় যুক্তি দি 2টা ব্যৱস্থা উল্লেখ কৰা। ইয়াতেও দিছিলে 5 নম্বৰ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। উত্তৰখিনিৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি থ'বলৈ নাপাহৰিবা।